নাজিৰা সমষ্টিৰ সুকাফা গাঁও পঞ্চায়তৰ অন্তৰ্গত বাউলি পুখুৰী আদৰ্শ চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আজি কেইবাবছৰ অতিক্ৰম কৰাৰ লগতে চিকিৎসালয়খনৰ যাৱতীয় সামগ্ৰীও মজুত আছে বুলি জানিব পৰা গৈছে। তেনেস্থলত আজি পৰ্যন্ত চিকিৎসালয়খন ৰোগীৰ চিকিৎসাৰ বাবে মুকলি নোহোৱাৰ কি ৰহস্য ৰাইজে ভাবিব লগা হৈছে। দৰিদ্ৰ ৰোগীৰ সুবিধাৰ্থে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালতে বাউলি পুখুৰীত এখন চিকিৎসালয়ৰ আধাৰশিলা কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল যদিও এতিয়াও ৰোগীৰ বাবে মুকলি নহল। উল্লেখযোগ্য যে বৰ্তমান চৰকাৰে এখন আদৰ্শ চিকিৎসালয় হিচাপে নিৰ্মাণ কৰি ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা কেইবাবছৰ অতিক্ৰম কৰাৰ পাছত মুকলি নকৰাত অঞ্চলটোৰ দৰিদ্ৰ ৰাইজে ৰোগীৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা পৰিলক্ষিত হৈছে। সেই ৰোগীসকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে উক্ত চিকিৎসালয়খন অতি শীঘ্ৰে মুকলি কৰিবৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে। এয়াতো গুৰুত্বপূৰ্ণ হয় গোটেই ৰাইজে ইমানখিনি 60-70খন গাঁও যে ইয়াক আমাৰ ডিব্ৰুগড় বহুত দূৰ হৈছে, এইকাৰণে ওচৰত এটা আমাক চিকিৎসা লাগে বুলি আমাৰ বিধায়ককো আমাৰ হিতেশ্বৰ শইকীয়া প্ৰাক্তন হিতেশ্বৰ শইকীয়াৰ দিনতেই আমি ৰাইজে মানে অনুৰোধ চিকিৎসালয়খন দিলে নিৰ্মাণো কৰিলে, কিন্তু চিকিৎসালয়খনৰ এটা ব্যাগম তলা। এতিয়া এইটো দুখৰ বিষয় আমাৰ লাগিছে। অসুবিধা আমাৰ মানে এই ক'লো আৰু মানে আমাৰ দূৰলৈ যাবলৈ হৈছে। কৈছোঁ আপোনাৰ ৰাজাপুখুৰী যাব লাগে, সোণাৰী পাৰ হয়, তাৰপিছত ডিব্ৰুগড় যাব লাগে, তাৰ পৰা ৰাজাপুখুৰী ইমান ভাল চিকিৎসা নহয়, যেতিয়া ডিব্ৰুগড় ট্ৰেন্সফাৰ কৰে, ট্ৰেন্সফাৰ কৰোঁতে তাৰ সেই বেমাৰীজন বা পেচেণ্টটো বাটতে মৃত্যুমুখতো পৰি যায় কেতিয়াবা। এইফালে জয়সাগৰ যাব লাগে, কিমান দূৰলৈ যাবলৈ হৈছে। এই ওচৰৰ কাৰণে আমি বিধায়কক চৰকাৰক আমি অনুৰোধ কৰা হৈছে, সেইকাৰণে এইডোখৰ মাটি আমি কিছুমান আমাৰ খেতি বাতি দি দিছোঁ। ইয়াত আমাৰ ইয়াত মাটি 2 বিঘাকৈ মাটি গৈছে। নাই, একো নাই, আমাৰ বন্ধ কৰি ৰাখিছে। হওক ৰাইজৰো হ'লেও হওক বাৰু, আমাৰ গ'লে 2 বিঘা মাটি গ'ল বাৰু, একো কথা নাই, ৰাইজৰ কাৰণে দানেই দিলোঁ আমি। হোৱা নাই, আমাৰ মনত বহুত দুখ লাগি আছে। আপুনি কোৱা কথা বোলে আছে গৰু নাবাই হাল, থকাতকে নথকাই ভাল। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।